আৰু এণ্ট্ৰি ধৰক এবছৰ পঢ়াৰ পিছত তেওঁ কিবা কাৰণত নোৱাৰিলে এতিয়া আমাৰ বহুত ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালী আমি পাইছোঁ তেনেকৈ যে কয় যে ছাৰ আমি এনেকৈ এবছৰ পঢ়িলোঁ MBA কিন্তু পইচা দিব নোৱাৰিলোঁ এতিয়া আপোনালোকৰ তালৈ আহিছোঁ এতিয়া তেনেকুৱা কৰিব নালাগে এটা অট'মেটিক বেংক একাডেমিক বেংক অফ ক্ৰেডিট বুলি বস্তু এটাও কৰিছে ভাৰত চৰকাৰে যদি এজন ল'ৰাই এবছৰ পঢ়ি পেলাই কিবা কাৰণত পঢ়িব নোৱাৰে এবছৰৰ কাৰণে গেপ দিব লগা হয় তেওঁ গেপ দিব পাৰে তাৰপিছত আকৌ এবছৰ পিছত এই আকৌ এনৰোল কৰিব পাৰে তেওঁ এই মাৰ্কছখিনিও থাকি যাব আৰু তেওঁ ডিগ্ৰীৰ ভেলিডিটিও থাকিব চ' এই বস্তুখিনি আমাৰ যোনটো NEP 2020 আছে সেই NEP 2020 যিমানখিনি ষ্ট্ৰাকচাৰেল বা গাঁথনিমূলক যিবিলাক বস্তু আছে যোনটো আমাৰ ল'ৰা ছোৱালীখিনিক চাকৰি পোৱাত বা সংস্থাপন পোৱাত সহায় সহযোগ কৰে সেই গোটেইখিনি আমাৰ এই প্ৰগ্ৰামটো ৰাখিছে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল কি এতিয়া চাওক এটা BBA প্ৰগ্ৰাম এটা আজিকালি নতুন পলিচি এটা ওলাইছে যে BBA প্ৰগ্ৰাম অল আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামবিলাক 4 বছৰীয়া এতিয়া 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কৰাতকৈ আমাৰ এই ইণ্টিগ্ৰেটেড প্ৰগ্ৰামটো কৰিলে 4 বছৰৰ ভিতৰত এটা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পোৱা যাব চ' 4 বছৰতে তেওঁ এটা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাব চ' যেনেকৈ ল'ৰা এটাই ক্লাছ 12 পাছ কৰি ইঞ্জিনিয়াৰিং পঢ়ে বা মেডিকেল পঢ়ে তেওঁ ভাবিব পাৰে যে মই মেনেজমেণ্ট লাইনত যাম বা মই বিজনেছ কৰিম বহুত ল'ৰা ছোৱালী আছে যাৰ মাক বাপেকে বিজনেছ কৰে বাপেকে কি কৰে এনেই এটা গ্ৰেজুৱেশ্যন কৰাই তাৰপিছত নিজৰ বিজনেছলৈ লৈ আহে আমি কৈছোঁ কি যে আপোনালোকে যদি তেনেকুৱাও আছে আমাৰ যদি কৰে তেওঁ ক্লাছ 12 পাছ কৰি এনি ষ্ট্ৰীমৰ পৰা আহিব পাৰে